চাইল্ড মেৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত যে এই ল'ৰাজনৰ বয়স ডাক্তৰে পৰীক্ষা কৰিলে 19 বছৰ ছোৱালীজনীৰ বয়স 18 বছৰ তেওঁলোকৰ এটা বাচ্চা আছে গতিকে হাজবেণ্ডজন জেল হোৱাটো খাটাং আপোনাৰ ছোৱালীতকৈ কাজি আপোনাৰ কাৰণে বেছি মৰমৰ হ'ব পাৰে নেকি এটো হ'বই নোৱাৰে এটো যত যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুৱেল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুৱেল ইন্টাৰকোৰ্স হৈছেই সেইকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি ভেৰি ভেৰি ইজি থিংছ টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিঙত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হ'ল 2 বছৰ বা 2.5 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ এটো ৰেপ বুলি ধৰি লোৱা হয় ৰেপ টু এ মাইনৰ আৰু এটোটো প্ৰুফ কৰিব প্ৰমাণে নালাগে এটোটো আপোনাৰ লৰা হয় লৰাটো খালি ডিএনএ টো টেষ্ট কৰি ল'ব লাগে বাপেক আৰু লৰাটো ডিএনএ একে হয় নহয় ছোৱালীজনী ডিএনএ একো হয় না তাত আৰু বেলেগ একো প্ৰুফে নালাগে ভাৰতীয় ন্যায় সংহিতা আৰু যিখন আমাৰ এভিডেন্স এক্ট এতিয়া আহি গল তাতে টেকনলজিক্যাল প্ৰুফ থাকিলে আৰু সাক্ষীৰ প্ৰয়োজন নাই তাত যদি টেকনলজিক্যালি প্ৰুফ হৈ যায় যে এই ল'ৰাজনৰ বয়স ডাক্তৰে পৰীক্ষা কৰিলে 19 বছৰ ছোৱালীজনীৰ বয়স 18 বছৰ তেওঁলোকৰ এটা বাচ্চা আছে গতিকে হাজবেণ্ডজন জেল হোৱাটো খাটাং সেইকাৰণে ইমান সহজ হৈ আছে ব্যৱস্থাটো যে ইয়াক বন কৰোতে আগতকৈ এতিয়া বিএনএছত ভাৰতীয় ন্যায় সংহিতাত বহুত ইজি হৈ গল মই সদনক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি কৈ থাকে চাইল্ড মেৰেজ হৈ আছে হৈয়ে থাকিব এইখন কৰিলে এই জিতু কথা মই যোৱা কালি কৈছিলো যে আপোনালোকে বেয়া পাই গল যদি মুসলিম ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে আমাৰ লগত থিয় নহয় আপোনাৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতো দুজনী ছোৱালী থকাৰ পিছতো যদি ছোৱালীৰ ন্যায় কাৰণে আপুনি থিয় নহয় আপোনাৰ ছোৱালীতকৈ কাজি আপোনাৰ কাৰণে বেছি মৰমৰ হ'ব পাৰে নেকি হা এটা আচৰিত কথা মোৰ ছোৱালী হলেতো মই কমানে ছোৱালীৰ কাৰণে জান হাজিৰ আপোনালোকে কত কাজি আৰু নিজৰ ছোৱালীৰ অধিকাৰৰ লগত কম্পেয়াৰ কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সমানে সমানে মোৰ ছোৱালীৰ লগে লগে আপোনাৰ ছোৱালীৰ সমানে সমানে চিন্তা কৰো আমাৰটো প্ৰবলেমে নাই আছে